টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পলাতক বীৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসমক বিচাৰি নিশা আৰক্ষী অভিযান চলাইছে জোৰদাৰ অভিযান চলাইছে আৰু প্ৰান্তে প্ৰান্তে অভিযান চলাই শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বিকাশ অসমক মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং পলাতক বীৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসম পলাতক বিকাশ অসম বীৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসম পলাতক হৈ আছে বিকাশ অসমক বিচাৰি প্ৰান্তে প্ৰান্তে আৰক্ষীৰ তীব্ৰ অভিযান জোৰদাৰ অভিযান চলাইছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম বৰ্তমান মোবাইল ফোন অফ কৰি ৰাখিছে বিকাশ অসমে বীৰলাচিত থানাৰ পৰা বহিষ্কাৰৰ পিছতেই বিকাশ অসমৰ হাহাকাৰ লাগিছে বীৰলাচিত থানাৰ আওতাত বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পিছতেই কঠোৰ হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পষ্টকৈ কৈছিল এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন আৰু ভিডিঅ' কনফাৰেন্স যোগে এছপি সকলক কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে বীৰলাচিত থানাৰ বিৰুদ্ধে উত্থাপন হোৱা ধন দাবী ভাবুকি আদি গোচৰৰ তদন্তৰ নিৰ্দেশনা কৰিছে আৰু আটক হৈছে মুখ্য সাংগঠনিক সচিব ৰন্তু পানী ফুকন কালিৰ দিনটোত আটক হ'বলগীয়া হৈছে সংবাদমেল সম্বোধন কৰি থাকোঁতে আটক হ'বলগীয়া হৈছিল তেওঁ আন 5 সদস্যকো ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰ্তমান বীৰলাচিত থানাৰ ডাঙৰ খবৰ আহি পৰিছে হয়তো ৰাজ্যত নিষিদ্ধ হ'ব পাৰে বীৰলাচিত থানাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন আৰু আটাইতকৈ ডাঙৰ কথাটো পলাতক বিকাশ অসম বীৰলাচিত থানাৰ কামৰূপৰ নেতা নিজকে নেতা বুলি চিনাকি দিয়া বিকাশ অসম বৰ্তমান পলাতক হৈ আছে অসমীয়াৰ লোকৰ বিৰুদ্ধে বা আইমাতিসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰিছিল আৰু তাৰ পিছতেই কঠোৰ হৈছে মুখ্যমন্ত্ৰী কঠোৰ হৈছে প্ৰশাসন বীৰলাচিত থানাৰ নেতাগৰাকীক বিচাৰি প্ৰাক্তন নেতাগৰাকীক বিচাৰি বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰু বিকাশ অসমক কালিৰ দিনটোত বীৰলাচিত থানাৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু বহিষ্কাৰ কৰাৰ পিছতে হাহাকাৰ লাগিছে বীৰলাচিত থানাক হয়তো শীঘ্ৰে অসমত নিষিদ্ধ ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰী কঠোৰ হৈছে ৰাজ্য প্ৰশাসন কঠোৰ হৈছে স্পষ্টকৈ কৈছে অসমৰ ব্যৱসায়িক পৰিস্থিতি নষ্ট কৰিব বিচৰা লোকৰ বিৰুদ্ধে বা সংগঠনৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ কাকো ৰেহাই দিয়া নহ'ব যাৰ কাৰণে বিকাশ অসমক গ্ৰেপ্তাৰ কৰিব পাৰে হয়তো আজিয়ে গ্ৰেপ্তাৰ হ'ব পাৰে বৰ্তমান মোবাইল ফোন অফ কৰি ৰাখিছে পলাতক হৈ আছে বিভিন্ন ঠাইত তেওঁক বিচাৰি অভিযান চলোৱা হৈছে কিন্তু বৰ্তমান সময়ত বিকাশ অসম পলাতক বুলি খবৰ আহি পৰিছে আৰু কালিৰ দিনটোত বীৰলাচিত থানাৰ ৰন্তু পানী ফুকনে সংবাদমেল সম্বোধন কৰি আছিল আৰু সংবাদমেল সম্বোধন কৰি থাকোঁতেই গ্ৰেপ্তাৰ কৰিছিল তেওঁক আৰু শীঘ্ৰেই হয়তো বীৰলাচিত থানাক নিষিদ্ধ ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে অসমত বীৰলাচিত থানাই ব্যৱসায়িক যি পৰিস্থিতি সেয়া নষ্ট কৰি আছে অসমত ব্যৱসায়িক যি পৰিস্থিতি বৰ্তমান সুস্থিৰ হৈছে সেই পৰিৱেশটো তেওঁলোকে বিনষ্ট কৰিছে ধন দাবী কৰিছে অপহৰণৰ দৰে কাণ্ড কৰিছে তেওঁলোকে আৰু তাৰ কাৰণে কঠোৰ হ'ব ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা এনেকুৱা সংগঠনৰ বিৰুদ্ধে আমি কঠোৰ হ'ম হয়তো বীৰলাচিত থানা শীঘ্ৰেই নিষিদ্ধ ঘোষণা হ'ব পাৰে কালিৰ দিনটোত 8গৰাকীকৈ বীৰলাচিত থানাৰ নেতা গ্ৰেপ্তাৰ হৈছিলে অপহৰণ কৰি মুক্তি কৰি দিয়াৰ নামত 22 লাখ টকাৰ ধন দাবী কৰিছিলে আৰু 22 লাখ টকাৰ ধন দাবী কৰাৰ পিছতেই গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিলে 8গৰাকীকৈ সদস্য আৰু তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ অস্ত্ৰ পাতি উদ্ধাৰ হৈছিলে আৰু বৰ্তমান সময়ত বিকাশ অসমক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন বিকাশ অসমক বিচাৰি জোৰদাৰ গতিত চলিছে অভিযান এইগৰাকীয়ে নেতা যি নিজকে নেতা বুলি পৰিচয় দিয়ে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে তেওঁক ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰে সেয়া আগতে জানি লওক যদি তেওঁ ক্ষমতাৰ ব্যৱহাৰ কৰিব নাজানে সেয়া চৰকাৰে কেনেকৈ শিকাব সেয়া চৰকাৰে জানে আৰু বৰ্তমান তেওঁক লৈ স্পষ্ট বাৰ্তা কৰিছিলে আইমাতিসকলক লৈ বিৰূপ মন্তব্য কৰিছিলে আঁচনিক লৈ বিৰূপ মন্তব্য কৰিছিলে আৰু তাৰ পিছতেই কঠোৰ হৈছে মুখ্যমন্ত্ৰী কঠোৰ হৈছে প্ৰশাসন স্পষ্টকৈ কৈছে আইমাতিসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা নেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন আৰু বিকাশ অসমক বিচাৰি বৰ্তমান জোৰদাৰ গতিত অভিযান চলিছে কিন্তু বিকাশ অসম বৰ্তমান পলাতক অৱস্থাত পলাই আছে নিজকে বীৰ বুলি চিনাকি দিয়া সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা বীৰত্ব দেখুওৱা বীৰলাচিত থানাৰ প্ৰাক্তন নেতা এগৰাকী বিকাশ অসম বৰ্তমান পলাতক হৈ আছে আৰু কঠোৰ হৈছে প্ৰশাসন কোনো কাৰণত ৰেহাই দিয়া নহ'ব অসমীয়াৰ লোকৰ বিৰুদ্ধে আইমাতিসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি খাৰি যাব নোৱাৰে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে এই কথা আৰু শীঘ্ৰেই হয়তো বীৰলাচিত থানা অসমত নিষিদ্ধ হ'ব পাৰে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ লাচিত সেনাৰ
কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে
সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট, আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ, আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ, আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব।